কাৰ্বি আংলং জিলাৰ উমৰাংচুনত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে কয়লা খনিত 10জনতকৈ অধিক শ্ৰমিক এতিয়ালৈকে আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত হৈছো গোখাইগাঁও মহকুমাৰ খলিছানীমাৰী গাঁৱত আৰু এইখন গাঁৱৰে এগৰাকী ব্যক্তি শ্ৰমিক এইখন কয়লা খনিত নিয়োজিত হৈ আছিল আৰু আমাৰ এইখন যিখন ঘৰত উপস্থিত হৈছো সেইখন গাঁৱৰ এইগৰাকী ব্যক্তিয়ে সৰ্পা বৰ্মন কিন্তু দেখা গৈছে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে কিন্তু এই ঘৰখনত এক দুশ্চিন্তাত ভুগিছে আৰু সকলে এটা চিন্তা কৰিছে যে কিমান সোনকালে তেওঁলোকে উদ্ধাৰ কৰিব পৰা যায়। আমাৰ কেমেৰা পাৰ্চনে দেখাব সমগ্ৰ দৃশ্য এয়া হৈছে এইখন ঘৰৰ পৰিৱেশ গাঁৱৰ মানুহ ইয়াতে আহি সমবেত হৈছে এই পৰিয়ালটোক তেওঁলোকে হেৰি কৰিছে দুশ্চিন্তা মুক্ত কৰাৰ চেষ্টা কৰিছে যদিও দেখা গৈছে যে পৰিয়ালটো কিন্তু তেওঁলোকে কান্দনত ভাঙি পৰিছে আৰু এই সৰ্পা বৰ্মন কিন্তু এই কয়লা খনিত বিগত 20 বছৰৰ পৰা এই কয়লা খনিত কৰ্মৰত হৈ আছিল আৰু যিখিনি আমি পৰিয়ালৰ পৰা জানিব পাৰিছো যে তেওঁ যোৱা 26 ডিচেম্বৰত এইখন ঘৰৰ পৰা তেওঁ পুনৰ কয়লা খনিত কাম কৰিবলৈ গৈছিল আৰু যোৱা 4 জানুৱাৰীত তেওঁলোকে এই পৰিয়ালটোৰ লগত তেওঁলোকৰ অন্তিম আলোচনা হয়। তো আমাৰ মাজত আছে এই সৰ্পা বৰ্মনৰ হল সহধৰ্মিনী লগতে আছে দুগৰাকী জীয়ৰী ডাঙৰ জীয়ৰী সৰু জীয়ৰী আৰু আমি জানিব লৈ যত্ন কৰিম এই সৰ্পা বৰ্মনৰ সহধৰ্মিনীৰ পৰা যে আচলতে কি ক'ব যে এই যে ঘটনাটো সংঘটিত হৈছে কেনেকে কি খবৰ পাইছে অলপ জনাবচোন। ক'ব এই আপোনাৰ হয় তেওঁ ক'বলৈ অপাৰক হৈছে এই খবৰটো পোৱাৰ পিছতে ভাগি পৰিছে তেওঁৰ ডাঙৰ জীয়ৰী আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যে তেওঁ কেনেকে কি খবৰটো লাভ কৰিলে দেউতাৰ খবৰ কি ক'বা তুমি কোৱাচোন কেনে দেউতাকে যোৱা 4 জানুৱাৰীত ফোন কৰিছিল কথা হৈছিল তাৰ পৰা কল কৰিছিল মোবাইল সুইচ অফ হৈ আছে এতিয়ালৈকে মোবাইল সুইচ অফ হৈছে তোমালোকে কেনেকে গম পালা দেউতা তাতে এটা মান গেল আছিল তাৰ ফোন কৰিছিল ফোন কৰি খবৰটো দিছিল দেউতা ইয়াৰ মাজতে কেতিয়া আহিছিল ঘৰত দেউতাকে আহিছিল বহাগ মাহৰ পৰা ঘৰতে আছিল ডিচেম্বৰৰ 26 ডিচেম্বৰত ঘৰৰ পৰা গৈছিল তাতে কাম কৰিবলৈ কিমান দিনৰ পৰা তাতে কাম কৰে তোমাৰ দেউতা 20 বছৰ ধৰি কাম কৰে তাতে তোমালোকৰ ঘৰে একমাত্ৰ দেউতাই উপাৰ্জন হয় তুমি কোন ক্লাছত পঢ়া মই বিএ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু মোৰ সৰু ভণ্টি বিএ 4th সেমিষ্টাৰ পৰা তাৰ বিয়া ঠিক হৈছে তাৰ বিয়াৰ কাৰণে দেউতাকে কাগজ কৈছিল মই অসম চৰকাৰক অনুৰোধ জনাও যে মোৰ দেউতাক সুস্থভাৱে হয় ডাঙৰ জীয়ৰী কান্দনত ভাঙি পৰিছে দুশ্চিন্তাত ভুগি আছে কিন্তু যেতিয়ালৈকে এই কয়লা খনিৰ পৰা তেওঁক সুস্থভাৱে উদ্ধাৰ নহয় তেতিয়ালৈকে কিন্তু এই দুশ্চিন্তা থাকিবই আৰু এটা কথা কৈছে যে সৰু জীয়ৰী কিন্তু বিয়া ঠিক হৈছে আৰু এই বিয়াৰ বাবে কিন্তু কয়লা খনিত পুনৰ গৈছিল কৰ্মৰত হ'বলৈ তাৰপৰা উপাৰ্জন কৰি এই জীয়ৰীটোৰ বিয়া দিব বুলি তেওঁলোকে চেষ্টা কৰিছিল এই মুহূৰ্তত আমাৰ গাঁৱৰ মানুহ এজন আছে আমাৰ মাজত আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যে সৰ্পা বৰ্মনৰ বিষয়ে কি ক'ব আপুনি যে ঘটনাটো সংঘটিত হ'ল আজি সৰ্পা বৰ্মনৰ যিটো ঘটনা খুব দুখদায়ক খুব দুখ লগা ঘটনা মই তাৰ দাদা হম এই ল'ৰাজন কৰ্মজীৱন অকল নহয় খুব ভাল ল'ৰা আছিল পৰিয়াল কাম চলাৰ কাৰণে তেওঁ বাহিৰত কাম কৰাৰ কাৰণে বাধ্য হৈছিল আৰু বৰ্তমানে যিজনী ছোৱালীৰ বিয়া তেওঁ ঠিক কৰি গৈছিল এই ছোৱালীজনীৰ বিয়া দিয়াৰ কাৰণে পইচাৰ দৰকাৰ আছিল আৰু এই পইচা কেন্দ্ৰ কৰি তেওঁ কৰ্মক্ষেত্ৰলৈ গৈছিল আৰু কৰ্মক্ষেত্ৰত গৈ যিটো ঘটনা হ'ল খুব দুখদায়ক বৰ্তমানত থকা চৰকাৰখনক খুব বিনম্ৰভাৱে অনুৰোধ জনাওঁ যিমানখিনি সম্ভৱ হয় মানুহখিনি ঘৰলৈ পঠাবৰ কাৰণে যাতে চেষ্টা কৰে লগতে যদি এই দুখীয়া ভাগি পৰা পৰিয়ালখনক কিবা আৰ্থিক ফলৰ পৰা সহায় কৰে আমি এই পৰিয়ালখনৰ তৰফৰ পৰা খুব এটা উপকৃত হ'ম লগতে এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা চৰকাৰখনলৈ বহুত বহুত ধন্যবাদ থাকিব হয় এয়া আছিল সৰ্পা বৰ্মনৰ ডাঙৰ দাদা তেওঁ কোৰ্জৰে ৰাজ্য চৰকাৰক আবেদন কৰিছে যে যিমান সোনকালে পাৰে তেওঁলোকক সুস্থ উদ্ধাৰ কৰিব লাগে বিশেষকৈ
সমগ্ৰ ৰাইজ কিন্তু ইয়াত যথেষ্ট দুশ্চিন্তাত আছে। আমাৰ কেমেৰা পাৰ্চন পুনৰ দেখুৱাব, এয়া তেওঁৰ পৰিয়াল, তেওঁৰ ডাঙৰ জীয়ৰীক আন্দোলনত ভাঙি পৰিছে। কিন্তু দেউতা আছিল একমাত্ৰ উপাৰ্জনকাৰী। সৰু ভনীৰ বিয়াৰ বাবে দেউতা পুনৰবাৰ এই কয়লা খনিত কাম কৰিবলৈ গৈছিল, আৰু এই কাম কৰিবলৈ গৈয়ে এনেকুৱা ধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে ৰাইজেও দাবী কৰিছে বা পৰিয়ালটোৰ এটা দুশ্চিন্তাত আছে, যেতিয়ালৈকে এই উদ্ধাৰ অভিযান তেওঁলোক সুস্থ সবলভাৱে তেওঁলোক উদ্ধাৰ নহয়, তেতিয়ালৈকে কিন্তু এই পৰিয়ালৰ যি দুশ্চিন্তা, এইটো যে কেতিয়াও মাৰ নাযাব। আৰু তেওঁলোকে চৰকাৰত কৰোঁতে অনুৰোধ কৰিছে যে যিমান সোনকালে পৰা যায় এই চৰপাৰবনক উদ্ধাৰ কৰি এই পৰিয়ালটোক গতাই দিয়াৰ লগতে এই সৰু জীয়ৰীৰ যি বিয়াৰ প্ৰস্তুতি, এই বিয়াৰ প্ৰস্তুতিৰ বাবে যাতে চৰকাৰে তেওঁলোকক আৰ্থিক সাহায্য কৰে, তাৰ বাবে কিন্তু তেওঁলোকে এই চৰকাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।